নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। IPL 2024 শেষৰখন লীগ পৰ্যায়ৰ মেচ, গ্ৰুপ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে KKR আৰু ৰাজস্থান ৰয়েলছৰ মাজত গুৱাহাটীৰ বৰষাপাৰা ষ্টেডিয়ামত। গতিকে টপ ক্লাছ দুয়োটা টিম টপ হৈ আছে এইবাৰ পইণ্টছ টেবুলত। গতিকে চাবলগীয়া হ'ব কোন জিকে। আৰু আপোনালোকে যদি চাই প্লেইং 11ৰ কথা, যশস্বী জয়ছোৱাল, টম কোহলাৰ কেডমোৰ, সঞ্জু চেমছন, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, ৰহমেন পাৱেল, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট বোল্ট, সন্দীপ শৰ্মা, আভিজ খান আৰু যুজবেন্দ্ৰ চাহাল। এনেকুৱা হ'ব পাৰে ৰাজস্থানৰ প্লেইং 11। অৱশ্যে এনেকুৱা ধৰণৰ প্লেইং 11 আমি দিছোঁ, শক্তিশালী প্লেইং 11 দিছোঁ, যদিও তেওঁলোকৰ ফালৰ পৰা বেঞ্চত বহা কিছুমানকো খেলাব পাৰে, যিহেতুকে শেষৰখন মেটছ আৰু তেওঁলোক অলৰেডি কোৱালিফাই হৈ আছে। হেটমায়াৰৰ কথা ক'বলৈ গ'লে তেখেতৰ সৰু সুৰা আঘাতপ্ৰাপ্ত হৈ আছে, একেবাৰে প্লে অফতহে তেওঁ নামিব। KKRৰ প্লেইং 11ৰ কথা ক'বলৈ গ'লে ৰহমানুল্লাহ গুৰবাজ আহি যাব, আফগানিস্তানৰ উইকেট কিপাৰ হিচাপে আহি যাব, অপেনাৰ হিচাপে আহি যাব, কাৰণ ফিল চল্ট অলৰেডি গুচি গৈছে ইংলেণ্ডলৈ। সুনীল নাৰায়ণ থাকিব, ভেংকটেশ আয়াৰ, শ্ৰেয়স আয়াৰ, ৰিংকু সিং, নীতিশ ৰাণা, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, মিচেল ষ্টাৰ্ক, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী। গতিকে এওঁলোকৰো শক্তিশালী প্লেইং 11 আমি দিছোঁ। কিন্তু এটা কথা যে শেষৰখন মেচ আৰু অলৰেডি কোৱালিফাই হৈ থকাৰ বাবে বেঞ্চত বহা প্লেয়াৰকো খেলাই চাব পাৰে, যিহেতু ইমান ইম্পৰ্টেঞ্চ নহয়। এতিয়া আহিছোঁ আমি গুৱাহাটীৰ বৰষাপাৰা ষ্টেডিয়ামৰ পিটছ ৰিপৰ্টৰ কথা ক'বলৈ। বেছিভাগ খেলতে বেটাৰৰ বাবে উপযোগী দেখিবলৈ পোৱা যায়, যথেষ্ট ৰান হয়। অৱশ্যে শেষৰখন মেচ বৰ কিবা ধৰণৰ হ'ল, শ্ল' পিটছ আছিলে, বেটাৰৰ বাবে ইমান উপযোগী নাছিলে। কিন্তু আমি প্ৰায়ভাগ সময়তে, বেছিভাগ সময়তে কিন্তু তাত ভাল বেটাৰৰ বাবে পিটছ দেখিবলৈ পাওঁ। এতিয়া আহিছোঁ হেড টু হেড ৰেকৰ্ডলৈ। শেষৰ যদি আমি 5খন মেচৰ কথা ক'বলৈ যাওঁ, দুয়োটা টিমৰ মাজত হৈ যোৱা শেষৰ 5খন খেলত 3খন জিকিছে ৰাজস্থান ৰয়েলছে, 2খন নাইট ৰাইডাৰ্ছে, অৰ্থাৎ সেইফালৰ পৰা ৰাজস্থানৰ পাল্লা ভাৰী। 2024 IPLত 16 এপ্ৰিলৰ দিনা যিখন মেটছ হৈ গৈছিলে দুয়োটা টিমৰ মাজত, সেইখন RRয়ে জিকিছিলে আৰু যথেষ্ট কম মাৰ্জিনত জিকিছিলে। শেষৰ বললৈকে গৈছিলে খেল, যথেষ্ট ৰোমাঞ্চকৰ হৈছিলে, কাৰণ টপ টিম আপোনালোকে জানে যে দুয়োটা টিমে এৰি দিব নিবিচাৰে। গতিকে সেইখন খেল ৰোমাঞ্চকৰ হৈছিলে আৰু এইখনো তেনেকুৱা হোৱাৰ আশংকা আমি কৰিব পাৰোঁ। এতিয়া আহিছোঁ বতৰালৈ। বৰষুণৰ বতৰ সকলোফালে চলি আছে, জানে গোটেই অসমত বৰষুণ দি আছে আৰু এইখন খেলৰ ক্ষেত্ৰতো নিশা 10 বজাৰ পৰা 12 বজালৈকে বৰষুণৰ ফৰকাষ্ট আছে। যদিও ইমান বৰ বেছি বৰষুণ নাই, 40% বৰষুণৰ সম্ভাৱনা আছে 10ৰ পৰা 11 বজালৈ। গতিকে বহুত মানুহে টিকেট কাটি থৈছে, যিসকলে ষ্টেডিয়ামত খেল চাবলৈ যাব তেওঁলোকৰ বাবে হয়তো অলপ দিগদাৰ হ'ব পাৰে যদি বৰষুণ দিয়ে, যদি খেল ব্যাহত হয়। গতিকে তেওঁলোকে আশা কৰিব যে ষ্টেডিয়ামত চাবলৈ যোৱাসকলে আশা কৰিব যে বৰষুণ যাক নাহক। গতিকে IPLৰ একেবাৰে শেষৰখন খেল, সেই হিচাপে গুৰুত্বপূৰ্ণ শেষৰখন লীগ মেচ যিহেতু। গতিকে সকলো ৰেডি হৈছে, ষ্টেডিয়ামত বহুতে টিকেটো কাটি থৈছে। তেওঁলোকলৈ শুভকামনা থাকিল, খেলখন ভালদৰে এনজয় কৰক, খেলখন ভাল হওক আৰু আমাৰ ৰিয়ান পৰাগৰ পৰা ডাঙৰ এটা ইনিংছ আমি প্ৰায়ভাগ সময়তে বিচাৰি আছোঁ আৰু গুৱাহাটীৰ দৰ্শকৰ আগত যদি সেইটো দেখুৱাব পাৰে ভালে হয়। শেষৰখন খেলো ভালে হৈছিলে, এইখনো ভালে হোৱাৰ আমি কামনা কৰিলোঁ। গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব। তেতিয়ালৈকে ধন্যবাদ।